নমস্কাৰ। সাহিত্য একাডেমী আৰু কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত অসমৰ আধুনিক অসমীয়া সাহিত্যৰ অন্যতম ৰূপকাৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ নৱকান্ত বৰুৱা জন্ম শতবাৰ্ষিকী আলোচনা চক্ৰৰ এই মঞ্চত উপবিষ্ট সাহিত্য একাডেমীৰ ৰাষ্ট্ৰীয় সচিব বৰুণ গুলাটী মহোদয়, মঞ্চত উপবিষ্ট কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ নেপথ্যৰ চালিকা শক্তি আমাৰ সকলোৰে শ্ৰদ্ধেয়া হেমপ্ৰভা শইকীয়া বাইদেউ, আজিৰ এই নৱকান্ত বৰুৱা জন্ম শতবাৰ্ষিকী আলোচনা চক্ৰত 20 ভাষণ প্ৰদান কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক মাননীয় ডক্টৰ বিভাস চৌধুৰী মহোদয়, এই মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ বোধেন কুমাৰ শইকীয়া মহোদয়, মঞ্চত উপবিষ্ট এই মহাবিদ্যালয়ৰ উপাধ্যক্ষ মৌচুমী বৰদলৈ হাজৰিকা প্ৰমুখ্যে, মঞ্চত উপবিষ্ট সাহিত্য একাডেমীৰ কলিকতা আঞ্চলিক কাৰ্যৰ সচিব ডক্টৰ দেৱেন্দ্ৰ কুমাৰ দেৱেশ মহোদয় প্ৰমুখ্যে, এই মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু উপস্থিত বুদ্ধিবৃন্দ, সাধাৰণতে সাহিত্য একাডেমীৰ আলোচনা চক্ৰত আহ্বায়কে পৰিচয়মূলক ভাষণ প্ৰদান কৰাটো এটা গতানুগতিকতা, আৰু এই গতানুগতিকতাৰ সুযোগ গ্ৰহণ কৰি আমি 2-4 আষাৰ আমি বক্তব্য প্ৰদান কৰোঁ। কিন্তু মই প্ৰথমতে আজি দুটা কথাৰ কাৰণে মই আপোনালোকক জনাব বিচাৰিছোঁ। ইতিমধ্যে আপোনালোকক আমাৰ সচিব বৰুণ গুলাটী মহোদয়ে জনাইছে, তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত আমাৰ অসমৰ পৰাই তেখেতে আলোচনা চক্ৰত অংশগ্ৰহণ কৰাৰ তেওঁৰ যিটো যাত্ৰা আৰম্ভ কৰিছে, তাৰ বাবে মই তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে, আজি যিটো দিনত আমি সকলোৱে জানো 1926 চনত নৱকান্ত বৰুৱাই জন্ম লাভ কৰিছিল, আৰু আজি যিটো দিনত আমি তেখেতৰ জন্ম শতবাৰ্ষিকী আলোচনা চক্ৰৰ আয়োজন কৰিছোঁ, আজিৰ দিনটো অসমৰ মহাপুৰুষ মাধৱদেৱৰো আৱিৰ্ভাৱ তিথি। গতিকে মই মহাপুৰুষ মাধৱদেৱলৈ মই মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। মই নৱকান্ত বৰুৱাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ, আৰু মই 2-4 আষাৰ কথা আজিৰ এই পৰিচয় জ্ঞাপকমূলক ভাষণৰ অংশ হিচাপে ক'বলৈ বিচাৰিছোঁ। আমি ইয়াতে বিভিন্নজন বিজ্ঞ মানুহক এই আলোচনা চক্ৰত বক্তব্যৰ কাৰণে আমি নিমন্ত্ৰণ কৰিছোঁ। আমি প্ৰদীপ আচাৰ্য মহোদয়কো নিমন্ত্ৰণ কৰিছিলোঁ, কিন্তু শেষ সময়ত তেখেতে অসুস্থতাবশতঃ অংশগ্ৰহণ কৰিব নোৱাৰিলে। ইয়াতে বিভাস চন্দ্ৰ চৌধুৰীয়ে আপোনালোকক 20 ভাষণ প্ৰদান কৰিব। তাৰ উপৰি আমি দিগন্ত ওজা মহোদয়, দিলীপ ৰাজবংশী মহোদয়, প্ৰণামী ভট্টাচাৰ্য, প্ৰাঞ্জল শৰ্মা বশিষ্ঠ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক, অৰ্চনা তালুকদাৰ, জয়ন্তী ডেকা, স্তুতি গোস্বামী, নৱকান্ত বৰুৱাৰ বিষয়ে চিন্তা চৰ্চা কৰা এইসকল ব্যক্তিক আমি নিমন্ত্ৰণ কৰিছোঁ। তেখেতসকলে আপোনালোকক নিশ্চয় নৱকান্ত বৰুৱাৰ বিশাল কৰ্মৰাজিৰ বিষয়ে আপোনালোকৰ ওচৰত সম্যকভাৱে উপস্থাপন কৰিব। মই মাত্ৰ ইয়াতে 2 বা 3টা কথা ক'বলৈ বিচাৰিছোঁ। ইয়াত সচিব মহোদয় আছে। মই দৰাচলতে আহ্বায়ক হিচাপে যেতিয়া পৰিচয়মূলক ভাষণ প্ৰদান কৰোঁ, সাধাৰণতে আমি নিজৰ মাতৃভাষাত প্ৰদান কৰোঁ, যিহেতু এয়া অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ কাৰ্যসূচী। কিন্তু ইয়াত সচিব মহোদয় উপস্থিত থকাৰ বাবে মই কিছু কথা ইংৰাজীতো বক্তব্য প্ৰদান কৰিম। কিন্তু তাৰ আগতে ইয়াত বিভাস চন্দ্ৰ চৌধুৰীৰ দৰে অসমৰ এজন লব্ধ প্ৰতিষ্ঠ সমালোচক ইয়াত আছে। কিন্তু আমি যিকোনো এজন সাহিত্যকাৰ
এজন সাহিত্যকাৰৰ সাহিত্য প্ৰতিভা, সাহিত্যৰ সমালোচনা কিদৰে কৰিম। আচলতে বিভাস চৌধুৰী ইয়াত উপস্থিত আছে। আমাৰ বাবে সমালোচনা সাহিত্যৰ বিষয়ে কোৱাটো ধৃষ্টতা। আৰু সাম্প্ৰতিক সময়ত সমালোচনা সাহিত্য নিজেই এটা বিৰাট ডাঙৰ ব্যাকৰণ হৈ পৰিছে। এই সমালোচনা সাহিত্যৰ অংগ প্ৰত্যংগ যিমান বিশাল হৈছে, কিন্তু মই সেই পটকত আজিৰ পৰা 100 বছৰ পূৰ্বে শ্ৰী অৰবিন্দই মাত্ৰ 3টা কথা কৈ থৈ গৈছে যে আমি যিকোনো সাহিত্যৰ মূল্যায়ন কিদৰে কৰিম। আৰু মই ভাবোঁ আমি যদি সমালোচনা সাহিত্যৰ একেবাৰে জটিলতাৰ মাজত প্ৰৱেশ নকৰিও যদি আমি 3টা মহাৰিষিয়ে দি থৈ যোৱা 3টা মাপদণ্ড বা মাপকাঠি যদি আমি প্ৰয়োগ কৰিব পাৰোঁ, তেওঁলোকে যে the greatness of a literature lies first, যে যিকোনো সাহিত্যৰ মহত্ব প্ৰথমতে নিৰ্ভৰ কৰে, যে the greatness of a literature lies first in the greatness and worth of its substance. উপজীব্যৰ মহত্ব আৰু প্ৰমূল্য, উপজীব্য যিটো যি সাহিত্যৰ সেই উপজীব্যৰ প্ৰমূল্য আৰু মহত্ব, যে গ্ৰেটনেছ এণ্ড ৱৰ্থ অফ ইটছ ছাবষ্টেন্স, প্ৰথমটো তেওঁ যিটো মাপকাঠি দিছে। দ্বিতীয়টো কৈছে দি ভেলু অফ ইটছ থট, অৰ্থাৎ ভাৱনাৰ মহত্ব। অকল উপজীব্য মহত্বৰ হ'লেই আমাৰ বাবে যথেষ্ট নহয়, তাৰ মাজত থকা ভাৱনা, চিন্তাৰ ভাৱনা, সেই চিন্তাও মহত্বৰ লাগিব। আৰু বহু ক্ষেত্ৰত মই অসমীয়া সাহিত্যৰ এটা কবিতা মই একেবাৰে সৰ্বশ্ৰেষ্ঠ কবিতা বুলি মই গণ্য কৰোঁ, অম্বিকাগিৰি ৰায়চৌধুৰীৰ মই বিপ্লৱী মই কান্দৱী কবিতা। এই কবিতাটোত 3টা স্তৰ আছে। কবিতাটোত কবিয়ে এটা পৰ্যবেক্ষণ কৰিছে, তাৰপিছত কবিয়ে তাক ব্যাখ্যা কৰিছে, উপলব্ধি হৈছে, আৰু শেষত সমাধানৰ পথ বিচাৰি পাইছে। এই যে অম্বিকাগিৰিয়ে লিখি থৈ যোৱা এষাৰ বাক্য, সেইষাৰ বাক্যও আমি সাহিত্য কৃতি সমালোচনাৰ সময়ত আমি অলপ পৰিমাণে মন দিব লাগিব। সেইষাৰ বাক্য কি কৈছিল অসম কেশৰীয়ে? কৈছে ভিতৰত পুহি দুষ্ট পিশাচ, বাহিৰত থাকে মোহিনী কলাৰ ছবি। কেৱল মোহিনী কলা ছবি দেখি মই এজন সাহিত্যকাৰৰ আন্তৰ্জীৱনত মই প্ৰৱেশ কৰিব নোৱাৰোঁ, কাৰণ আমাক অম্বিকাগিৰিয়ে কৈ গৈছে, মই কোৱা নাই, যে ভিতৰত পুহি দুষ্ট পিশাচ, বাহিৰত থাকে মোহিনী কলাৰ ছবি। গতিকে আমি সেই কথাটোৰ প্ৰতিও দৃষ্টিপাত কৰিব লাগিব। তাৰপিছত কৈছে দি গ্ৰেটনেছ অফ এ লিটাৰেচাৰ লাইজ ফাৰ্ষ্ট ইন দি গ্ৰেটনেছ এণ্ড ৱৰ্থ অফ ইটছ ছাবষ্টেন্স, দি ভেলু অফ ইটছ থট, তাৰপিছত কৈছে এণ্ড দি বিউটি অফ ইটছ ফৰ্মছ, অৰ্থাৎ ৰূপ বা ভাষাৰ মাধুৰ্য। তেওঁ সাধাৰণভাৱে সাহিত্য সমালোচনাৰ 3টা অতি দেখাত আপাত দৃষ্টিত অতি সাধাৰণ কথা, কিন্তু তাৰ মাজত মই ভাবোঁ সমগ্ৰ সাহিত্য কৃতিক মূল্যায়ন কৰাৰ অৱকাশ আমি বিচাৰি পাওঁ। কিন্তু তাৰ বাহিৰেও তেওঁ আৰু এবিধ সাহিত্যৰ কথা কৈ থৈ গৈছে, এই 3টা সাধাৰণ মাপদণ্ড। তাৰপিছত আন এবিধ সাহিত্যৰ কথা কৈ থৈ গৈছে, but also in the degree to which satisfying the highest condition of the art of speech, কৈছে বাক শিল্পৰ উচ্চতম বিধান পৰিকৃত কৰি, satisfying the highest condition of the art of speech, প্ৰথম চৰ্ত কি কৰিব লাগিব? কৈছে it avails to bring out, সি প্ৰকটিত কৰিব লাগিব, আৱিষ্কাৰ কৰিব লাগিব। it avails to bring out, কি ব্ৰিং আউট কৰিব লাগিব? অকল ব্ৰিং আউট কৰিলেই নহ'ব, আৱিষ্কাৰ কৰিলেই নহ'ব, তাৰ সমুন্নতি সাধনো কৰিব লাগিব। কৈছে it avails to bring out and raise the soul and life or living and the ideal mind of a people and is a culture through the genius of some of its greatest or most sensitive representative spirits. অৰ্থাৎ কৈছে বাক শিল্পৰ উচ্চতম বিধান পৰিকৃত কৰি এটা জাতি, এটা যুগ আৰু এটা সংস্কৃতি, 3টা কথা কৈছে। এটা জাতি, এটা যুগ, এটা সংস্কৃতিৰ কৈছে অন্তৰাত্মা, জীৱন যাপন প্ৰণালী আৰু মনৰ আদৰ্শৰ আৱিষ্কাৰ আৰু তাৰ সমুন্নতি সাধন যি পৰিমাণে কৰিব পাৰে, সেই পৰিমাণেও আমি সাহিত্যৰ সেই ধৰণেও আমি মূল্য বিচাৰ কৰিব পাৰোঁ। আৰু মোৰ দৃষ্টিত
এই যিটো তেওঁ উচ্চতম সমালোচনাৰ যিটো মাপ কাটি দিছে, মই ভাবোঁ পৃথিৱীৰ ভিতৰত মাত্ৰ দুটা সৃষ্টিৰ বাহিৰে আন কোনেও সেই কৃতিত্ব দাবী কৰিব নোৱাৰে। কি কৈছে? satisfying the highest condition of the art of speech, বাক শিল্পৰ উচ্চতম বিধান পৰিতৃপ্ত কৰি এটা জাতি, এটা যুগ, এটা সংস্কৃতিৰ কি আৱিষ্কাৰ কৰিব লাগিব? অন্তৰাত্মা আৱিষ্কাৰ কৰিব লাগিব, মনৰ আদৰ্শ আৱিষ্কাৰ কৰিব লাগিব আৰু জীৱন যাপন প্ৰণালী আৱিষ্কাৰ কৰিব লাগিব। অকল আৱিষ্কাৰ কৰিলে নহ'ব, তাৰ সমুন্নতি সাধন কৰিব লাগিব। পৃথিৱীৰ মাত্ৰ দুটা সৃষ্টিয়ে এই কাম কৰিব পাৰিছে। মই ভাবোঁ এই মাপদণ্ডত আমি ৰামায়ণ আৰু মহাভাৰতৰ বাহিৰে, কাৰণ ৰামায়ণ আৰু মহাভাৰত are nothing but the creative interpretation of what is there in the Veda and Upanishad. বেদ আৰু উপনিষদত যি আছে তাৰেই সৃষ্টিশীল ভাষান্তৰ। ৰামায়ণ আৰু মহাভাৰতে এটা জাতি, এটা যুগ, এটা সংস্কৃতিৰ অন্তৰাত্মা আৱিষ্কাৰ কৰিছে, জীৱন যাপন প্ৰণালী আৱিষ্কাৰ কৰিছে, মনৰ আদৰ্শ আৱিষ্কাৰ কৰিছে আৰু আৱিষ্কাৰ কৰি ক্ষান্ত হোৱা নাই, তাৰ সমুন্নতি সাধন raised up. It has to be raised up. আমি সেই দৃষ্টিৰেও সাহিত্যৰ সমালোচনা কৰিব লাগিব। মই ভাবোঁ আজি পৰৱৰ্তী সময়ত আলোচনা চক্ৰত এই বিষয়ে ইয়াত আলোচনা হ'ব। কিন্তু ইয়াৰ উপৰি মই যিজনক অসমৰ একমাত্ৰ দাৰ্শনিক শিল্পী বুলি গণ্য কৰোঁ, তেওঁ কোৱা এষাৰ সহজ কথা যদি আমি সকলো সাহিত্যৰ ক্ষেত্ৰত আমি যদি সমালোচনা, ইয়াত বিভাস চৌধুৰী আছে মোৰ বাবে ধৃষ্টতা, কিন্তু সমালোচনা কৰিবলৈ যাওঁতে যদি অসমৰ একমাত্ৰ দাৰ্শনিক শিল্পী হয়, মই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ কথা কৈছোঁ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে তেওঁৰ শিল্পীৰ পৃথিৱীৰ আৰম্ভণিতে এষাৰ কথা লিখি থৈ গৈছে। কি লিখি থৈ গৈছে? তেওঁ কৈছে প্ৰতিজন জনতাই শিল্পী, প্ৰতিজন জনতাই শিল্পী, প্ৰতিজন জনতাই শিল্পী। শিল্পী হৈ তেওঁ কি কাম কৰিব লাগিব? কৈছে পৃথিৱীখনৰ এটা সপোন আছে। আমি পৃথিৱীলৈ কিয় আহিছোঁ? পৃথিৱীৰ সপোনক দিঠকত ৰূপদান কৰাৰ বাবে। পৃথিৱীৰ সপোন আছে। যিকোনো সাহিত্যৰ সাৰ্থকতা, সেই সাহিত্যই যদি পৃথিৱীৰ সপোনক দিঠকত ৰূপায়িত কৰিব পৰা নাই, পৃথিৱীৰ সপোনক যদি দিঠকত পৰিণত কৰিব পৰা নাই, আৰু যদি পাৰিছে পাৰা নাই, সেই দৃষ্টিৰে আমি সেই সাহিত্যক বিচাৰ কৰিব লাগিব। আৰু ৰূপকোঁৱৰে কোৱা এই কথা দৰাচলতে গীতোক্ত, গীতাৰ ৩ নম্বৰ অধ্যায় গীতাই লোকসংগ্ৰহৰ কথা কৈ থৈ গৈছে। এই লোকসংগ্ৰহৰ লগত এই যিটো ৰূপকোঁৱৰে কোৱা কথা যে পৃথিৱীৰ এটা সপোন আছে, সেই সপোনক দিঠকত ৰূপদান কৰিবলৈ মানুহ পৃথিৱীলৈ আহে, আৰু পৃথিৱীখন এটা কাৰখানা, আৰু সেই কাৰখানাৰ আমি একোজন শিল্পী, আৰু আমি শিল্পী, আৰু সেইবাবে জ্যোতিপ্ৰসাদৰ দৃষ্টিত প্ৰতিজন জনতাই একোজন শিল্পী। মই ভাবোঁ সাহিত্য সমালোচনা কৰোঁতে আমি সেই দৃষ্টি আমি দিম নে নিদিম এয়া সমালোচকসকলৰ ওপৰত নিৰ্ভৰ কৰিব, কিন্তু মই এই কথাখিনি প্ৰসংগক্ৰমে আপোনালোকৰ ওচৰত মই আলোচনা কৰিম। মই নৱকান্ত বৰুৱাৰ বিষয়ে মোৰ মূল যিটো মৌলিক চিন্তা, মই নিজে তেখেতৰ সাহিত্যৰ ভিতৰত আপোনালোকে যি ২-৪টা জনপ্ৰিয় সাহিত্য তেখেতৰ সৃষ্টি পঢ়িছে, মই কিমানখিনি পঢ়িছোঁ, মই ভিতৰত প্ৰৱেশ কৰা নাই, কিন্তু মই এটা বহিৰংগভাৱে মই তেখেতৰ বিষয়ে যিখিনি আন বিভাস চৌধুৰী বা আন যিসকল বিশেষজ্ঞ আছে তেওঁলোকৰ লগত আলোচনা কৰি মোৰ নিজস্ব এটা চিন্তা মই আপোনালোকৰ ওচৰত ক'বলৈ বিচাৰিছোঁ। এই ক্ষেত্ৰতো মোৰ এটা ব্যক্তিগতভাৱে আনন্দৰ বিষয়, আজি মই সাহিত্য একাডেমীৰ আহ্বায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। 1998 চনৰ পৰা 2002 চনলৈ সাহিত্য একাডেমীৰ আহ্বায়ক হিচাপে আমাৰ প্ৰয়াত নৱকান্ত বৰুৱাই কাৰ্যনিৰ্বাহ কৰিছিল, আৰু এই কথাই মোক নিশ্চিতভাৱে দুগুণে মোক আপোনাৰ উৎসাহিত কৰিছে। মই নিজক সৌভাগ্যৱান বুলি ভাবিছোঁ যে মোৰ কাৰ্যকালৰ দিনত আধুনিক অসমীয়া সাহিত্যৰ ৰূপকাৰ নৱকান্ত বৰুৱাৰ মই জন্ম শতবাৰ্ষিকী মোৰ কাৰ্যকালত আমি যে আয়োজন কৰিব পাৰিছোঁ, সেই কথা মই নিশ্চয় মোৰ এটা সৌভাগ্যৰূপে মই গণ্য কৰোঁ। মই ইয়াত বিভাস চৌধুৰীৰ সমালোচক আছে, অসমৰ যশস্বী সমালোচক, তেখেত মোৰ সৈতে একমত হ'বনে নহয় মই নাজানো। সমসাময়িক সাহিত্য, সমসাময়িক বিশ্ব সাহিত্য, মই অসম বা ভাৰতীয় সাহিত্য বুলি কোৱা নাই। There is a contemporary crisis. আৰু এই সমসাময়িক সমস্যাটো কি? মৌলিক চিন্তাৰ অভাৱ। আমি মৌলিক চিন্তাৰ অভাৱ দেখা পাওঁ।
আমি সাহিত্যিকসকলক প্ৰায়েই তেওঁলোকৰ চিন্তা আনৰ পৰা ঋণ লোৱা যেন অনুভৱ। আৰু এই ক্ষেত্ৰতে নৱকান্ত বৰুৱা এটা বিৰাট ব্যতিক্ৰম আছিল। নৱকান্ত বৰুৱাৰ চিন্তা ষোলো আনাই মৌলিক আছিল। তেখেতৰ মূল যিটো চিন্তা, এই যে মই কৈছোঁ চিন্তা বা ভাৱনাৰ মহত্ব, কেৱল উপজীব্য তাৰ ছাবষ্টেঞ্চটো, তাৰ যিটো উপজীব্য মহত্বৰ হ'লেই যথেষ্ট নহয়, তাৰ যিটো ভাৱনা। সমগ্ৰ জীৱন জুৰি নৱকান্ত বৰুৱাৰ মোৰ দৃষ্টিত এটাই মাত্ৰ জগতৰ প্ৰধান উপজীব্য বা প্ৰধান যিটো চিন্তাই তেওঁক পৰিচালিত কৰিছিল, সেয়া হ'ল এই যে অতীত আৰু বৰ্তমানৰ মাজত, বৰ্তমানে সদায় অতীতক পাহৰি যায়, বৰ্তমানে নতুনকৈ সকলো সৃষ্টি কৰে, আমি অতীতক এৰি আহোঁ, বৰ্তমানক আদৰি লওঁ। তেতিয়া মানৱ আত্মাৰ মাজত কি ঘটনা সংঘটিত হয়? নৱকান্ত বৰুৱাই নিজক প্ৰশ্ন কৰিছিল, এই যে আমি অৰণ্য এৰিলোঁ, আমি অৰণ্য এৰি যে আমি মহানগৰীত বাস কৰিবলৈ ল'লোঁ, এই সময়খিনিত হোৱাট হেপেন্স টু মাই সোল? এই সময়খিনিত আমি সেই প্ৰশ্ন নিজেই নিজক কেতিয়াবা কৰিছোঁ জানো? আৰু সেই দৃষ্টিৰে মই ইয়াত যিহেতু আমাৰ ৰাষ্ট্ৰীয় সচিব গুলাটী মহোদয় আছে, তেখেতৰ মই দৃষ্টি আকৰ্ষণ কৰি 2-4 এষাৰ কথা মই তেখেতৰ বিষয়ে নৱকান্ত বৰুৱাৰ এইখিনি মোৰ যিটো প্ৰেক্ষাপটটো মই আপোনালোকক কৈ লৈছোঁ। গতিকে মই অলপমান ইংৰাজীতে মই তেওঁৰ বিষয়ে আলোচনা কৰোঁ বুলি ভাবিছোঁ যে I feel indeed privileged and delighted to stand before you today as the present convener of the Assamese Language Advisory Board, Sahitya Academy, to deliver this introductory address on the birth centenary of Navakanta Borua, who too served as a convener of the Academy from 1998 to 2002. It is especially meaningful that we gather here in Guwahati, the city where Borua lived, taught and wrote, to celebrate a life that gave our language its modern conscience. Let me first speak a few words about the contemporary crisis of originality in modern literature. In recent times, we often fail to find a clear and original identity in most modern writers. Many of them are superficial and imitative in their approach to literature. Too often, they borrow ideas from others without having deep roots of their own. But Navakanta Borua was an exception in this regard. Among the few exceptions who stand out clearly, Navakanta Borua is one of the true pioneers of modern Assamese literature. He was a writer whose thoughts and consciousness can be traced consistently through all his poems, novels, and children books. His entire body of work carries one unmistakable and unified voice. Navakanta Borua was not a man of borrowed voices or second-hand ideas. He spoke in his own voice, and that voice was distinct, rooted, and deeply personal. That voice carried the weight of an era in transition, and it continues to speak to us with clarity today. Navakanta Borua was born in 1926, and his readers lovingly called him Ekut Kokaidew. He belonged to a generation that grew up with folktales and paddy fields, yet had to make sense of buses, offices, and concrete buildings. The central question of his life and work was simple but profound. What happens to the human soul when it leaves the forest for the metropolis? That single question runs like a pulse through everything he ever wrote. His first important collection was He Aranya, He Mahanagar, which means O Forest, O Metropolis, published in 1951. Please notice the title itself. He does not choose sides between Nessar and the city. He stands in the middle and tells the truth about the confusion of living between both. The world he described was one of the loneliness inside a crowded bus, the dead weight of routine, and the quiet panic of being modern. In his poem Joe, that is to say measurement,
He asks why we choose to live by clocks but not by meaning. In Monet Porene Arundhati, he shows us that tenderness and memory can survive even in the heart of the city. As he grew older, books like More Aru Prithibir, Aru Dolongot Tamigura shows a mature poet. The honesty in his work never diminished with age. He wrote for ordinary people, not for critics in academic journals. He wrote for anyone who has ever felt misplaced in their own life. His early novel, Kopiliporiya Sadhu, spoke directly to common readers because it told the truth about our society with decoration or ornament. His masterpiece is Kokadeutar Har, which translates to grandfather's backbone. This book is not just a story, it is a mirror that he held up to a generation caught between old loyalties and new demands. When this novel won the Sahitya Akademi Award in 1975, it was more than a personal prize for him. It was a moment when Assam's small and complicated world was taken seriously by the nation. He filled a real gap in our literature. And what was that gap? Assamese children had very few books that treated them as thinking and feeling people. His landmark novella, Kiali Palegoi Ratanpur, never talks down to a child. It invites the child to think, to imagine, and to question the world. As an editor, he shaped the magazines Junbai and Puhar. Through them, he gave children a sense of joy and curiosity that stayed with them long after they grew up. His core belief was simple. Great literature belongs to everyone, and no language should remain poor because it has not read the world. His major work included bringing Euripides, Pushkin, and Will Whitman into the Assamese language. His purpose was clear. He wanted an Assamese reader to feel the same shock of beauty that he felt when he first read Alcestis or Leaves of Grass. His institutional home was Cotton College, Guwahati, where he served as professor of English and later as vice principal. His real legacy is not in his designations. Students remember him for how he listened to them, how he challenged an idea, and how he quietly shaped their minds without making noise about it. In Assam Sahitya Sabha, he was elected president twice, in 1968 and again in 1990. For him, that post was about service to the language and not about power. In the Sahitya Akademi, he served as convener of the Assamese Language Advisory Board from 1998 to 2002. He guided this very institution with the same integrity he brought to his writing. His deepest conviction was that a language lives only when its people are proud to speak it, to write it, and to dream in it. The nation honored him with the Padma Bhushan in 1976. Along with the Assam Valley Literary Award and the Kamal Kumari National Award, he accepted these honors with great humility. Nabakanta Borua gave dignity to our modern anxiety. He told us that it was all right to feel torn between worlds, and that this very feeling could become literature. He made Assamese readers feel like citizens of the world. He trusted our children and our students with big and difficult ideas. As we mark his birth centenary here in Guwahati, we are not just remembering a great writer. We are recommitting ourselves to the honesty, the courage, and the clarity that he stood for. When you read Nabakanta Borua, you do not just read a poem or a novel. You meet a man who looked at his age without flinching and wrote down exactly what he saw. That is why he remains our Ekut Kokaideu, and that is why his work will continue to guide us
for the next 100 years. To close, let me leave you with one question. Where do you see Borua's debate between the forest and the metropolis in Guwahati today? We see it in our homes, in our traffic, and in our families. I hope our discussions today will take this question forward. With my thanks and gratitude to all of you, including our esteemed Secretary Dr. Gulati, I finally conclude here. Thank you and namaskar to all.